নমস্কাৰ এভৰিৱান আজি আমি কথা পাতিম স্পেচিয়েল আসাম টিচাৰ এলিজিবিলিটি টেট 2026 তাৰ ওপৰত ৰিসেন্টলি ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত এইটো নটিফিকেশ্যন ওলাইছিল 6 তাৰিখে তো তাৰে ওপৰত আমি কথা পাতিম মন কৰিবলগীয়া কথাটো হ'ল যে এইটো বড়ো গাৰো মণিপুৰী আৰু HMR মিডিয়ামছৰ কাৰণে অকল তো ইয়াতে আপোনাৰ দুটা পেপাৰ হ'ব পেপাৰ 1 আপোনাৰ লোৱাৰ প্ৰাইমাৰী কাৰণে আৰু পেপাৰ 2 আপাৰ প্ৰাইমাৰী কাৰণে এই পেপাৰ 1 লোৱাৰ প্ৰাইমাৰী আৰু পেপাৰ 2 আপাৰ প্ৰাইমাৰী কাৰণে তো ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল এক নম্বৰটো হ'ল যে আপোনাৰ অসমৰ পাৰ্মানেণ্ট ৰেসিডেন্ট হ'ব লাগিব তাৰ পিছত এডুকেশনাল কোৱালিফিকেশনছ আছে আপোনালোকে অলপমান পোষ্ট কৰি এখিনি পঢ়িব পাৰে যেনেকা সিনিয়ৰ সেকেন্ডাৰীত 50% মাৰ্কস লগতে 2 বছৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন এবিলাক লাগে তো ইয়াতে কেইটামান আছে আপোনালোকে চাব পাৰে তো তাৰ লগতে আপোনালোকৰ যেটো পেপাৰ 2 আছে আপাৰ প্ৰাইমাৰী কাৰণে হেটো আপোনালোকে ইয়াতে চাব পাৰিব গ্ৰেজুৱেচন লাগে ইয়াতে গ্ৰেজুৱেচন লগতে 2 বছৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন বিএড থাকিলেও হ'ব বা বিএড এমএড হেবিলাক থাকিলেও হ'ব 50 ইয়াতে আপোনালোকে একবাৰ পঢ়ি চাওক এটো পোষ্ট কৰি কেনে আৰু ৰিলেক্সেশন পাব আপোনালোকে 5% যেটো আপোনালোকৰ গ্ৰেজুৱেচন বা হায়াৰ সেকেন্ডাৰীত মিনিমাম মাৰ্কস খুদিছে তাতে ৰিলেক্সেশন আছে আপোনালোকৰ এসটি এসসি ওবিসি এমওবিসি পিডব্লিউডি ইহতৰ কাৰণে তাৰে ষ্ট্ৰাকচাৰটো এনেকা যে আপোনালোকে পেপাৰ 1 যোনটো আছে ক্লাস 1 to 5 লৈকে তাতে আপোনালোকৰ 150 টা কোৱেশ্চনছ থাকিব এটা কোৱেশ্চনছ 1 মাৰ্কৰ কাৰণে 150 মাৰ্কস আৰু 5টা সাবজেক্ট থাকিব এইটো চাইল্ড ডেভেলপমেন্ট পেডাগজি তাৰ পিছত ল্যাঙ্গুৱেজ 1 ইয়াৰে যিকোনো এটা আপোনালোকে চুজ কৰিব লাগিব তাৰ পিছত ল্যাঙ্গুৱেজ 2 ইংলিশ তাৰ পিছত ম্যাথমেটিক্স থাকে আৰু EBS এনভাইৰনমেন্টাল ষ্টাডিজ 30টা কৰি থাকিব আপোনালোকৰ 5টা সাবজেক্ট 30টা কোৱেশ্চন কৰি 150 টা কোৱেশ্চনছ 150 টা মাৰ্কস তাৰপিছত পেপাৰ 2 কাৰণেও সেম আপোনালোকৰ 150 টা কোৱেশ্চনছ 150 মাৰ্কস থাকিব তিনটা পেপাৰটো সেমে ক'ব গলে 4 নম্বৰ যোনটো পেপাৰ আছে এটো কোনবা যদি ম্যাথমেটিক্স আৰু সায়েন্সৰ কাৰণে এপ্লাই কৰে হিয়তৰ কাৰণে ম্যাথমেটিক্স বা সায়েন্স আৰু কোনবা যদি সোশ্যাল সায়েন্সৰ কাৰণে এপ্লাই কৰে তেতিয়া হলে সোশ্যাল ষ্টাডিজ বা সোশ্যাল সায়েন্সটো ল'ব লাগিব আৰু ইয়াতে ডিউৰেচনটো হ'ল আপোনালোকৰ 2.5 ঘণ্টা আৰু 20 মিনিট এক্সট্ৰা দিয়া যাব যোনবিলাক ভিজুৱেলি ইম্পেয়াৰ্ড ক্যান্ডিডেটস আছে মানে হেবিলাকৰ কাৰণে 20 মিনিট এক্সট্ৰা বাকি 2.5 ঘণ্টা মানে ওভাৰঅল যেটো জেনাৰেল টাইম থাকে হেটোৱে থাকিব আৰু মিনিমাম কোৱালিফাইং মাৰ্কস স্কোৰ কৰিব লাগিব এক্সামটোত 60% মিনিমাম কোৱালিফাইং মাৰ্কস আপোনালোকে স্কোৰ কৰিব লাগে তাৰ মানে 150 মাৰ্কস আছে তাৰে ভিতৰত 90 মাৰ্কস আপোনালোকে স্কোৰ কৰিবই লাগিব কোৱালিফাই কৰিবৰ কাৰণে আৰু লগতে আৰু এটা কথা আছে যে যোনটো আপোনালোকৰ পেপাৰ 2 আছে এটো ল্যাঙ্গুৱেজ 1 পেপাৰ 2 যিকোনো এটা যে আপোনালোকে চুজ কৰিব বড়ো গাৰো মণিপুৰী বা HMR এটো এইকেইটাৰ ভিতৰত যোনটো চুজ কৰে আপোনালোকে তাতেও 60% আপোনালোকে স্কোৰ কৰিবই লাগিব মানে 18 মাৰ্ক পাবই লাগিব 30ৰ পৰা তো এই দুটা মানে কোৱালিফিকেশন মানে আপোনালোকৰ যেটো কোৱালিফাইং মাৰ্কস দৰকাৰ পৰিব হেতু মানে 60% ওভাৰঅল 60% লগত ল্যাঙ্গুৱেজ 1 যোনটো আছে তাতেও 60% কৰিব লাগিব আৰু আপোনালোকে ST SC OBC MOBC এবিলাকৰ কাৰণে 10% ৰিলেক্সেশন 5% টোটাল আৰু 10% ল্যাঙ্গুৱেজত ৰিলেক্সেশন আছে তাৰ পিছত এটা কথা ভাল যে ইয়াতে কোনো নেগেটিভ মাৰ্কিং নাই আৰু মিডিয়াম অফ কোৱেশ্চন পেপাৰ এছামিজ বেংগলী বড়ো ইংলিশ এবিলাকত থাকিব আৰু সিলেবাসটো আপোনালোকে হেৰিত পাই যাব এটো ওয়েবসাইটত চাব ইয়াতে দিয়া আছে www.ssa.assam.gov.in তাতে পাই যাব আৰু এক্সামিনেশন সেন্টাৰ 7টা ডিস্ট্ৰিক্টত দিয়া হৈছে কাছাৰ ডিব্ৰুগড় কোকৰাঝাৰ কৰিমগঞ্জ কামৰূপ মেট্ৰো মানে গুৱাহাটী হোজাই আৰু শোণিতপুৰ তাৰ পিছত এক্সামিনেশন ফিজটো হ'ল জেনাৰেলৰ কাৰণে 550 ST SC OBC কাৰণে এইবিলাক 450 আৰু PWD কাৰণে 300 দুয়োটাতে সেমে তো এটো কেতিয়া স্টাৰ্ট হৈছে এটো মই আপোনাক দেখাই আছো
এইটো ষ্টাৰ্ট হৈছে 7 জানুৱাৰী 2026 পৰা সন্ধিয়া 5টা বজা 7 ফেব্ৰুৱাৰীলৈকে এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পে'মেণ্টৰ লাষ্ট ডেটটো হ'ল 10 ফেব্ৰুৱাৰী 2026। এইখিনিয়ে আছিল আজি। বাকী এটা কথা কৈ দিওঁ যে আপোনালোকে ইয়াতে যদি যায় এইটো ssa.assam.gov.in তাতে গ'লে ইয়াতে চিলেবাছ, তাৰপিছত ইয়াতে আপোনালোকৰ এডভাৰটাইজমেণ্টখন চিলেবাছ যি লাগে আৰু যেনেকৈ এইটো পেপাৰ 1 ধৰি লওক চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজিৰ যিটো চিলেবাছ আছে ইয়াত ক্লিক কৰিলে আপোনালোকে চিলেবাছটো ধুনীয়াকৈ দেখা পাব। তো এইটো ৱেবছাইটত গ'লে আপোনালোকে ভালকৈ চাব পাৰিব, চিলেবাছ হওক বা নটিফিকেশ্যন হওক। তো আশা কৰোঁ বুজি পাইছে চবে। কিবা থাকিলে কমেণ্ট কৰিব, মই ৰিপ্লাই কৰিম। থেংক ইউ।